হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান সময়ত ৰাজীৱ হদিয়াৰ ফাউণ্ডেশ্যনত মৰ্মিতা মিত্ৰই 50,000 টকা বৰঙণি আগবঢ়োৱাৰ বিষয়ে খুব বিতৰ্ক চলি আছে। আজি মই যিটো ভিডিঅ' লৈ আহিছোঁ, এই ভিডিঅ'টোত সেইবিলাককে লৈ আলোচনা কৰা হৈছে আৰু লগতে আমাৰ অসমৰ যিসকল ডাঙৰ ডাঙৰ ছিংগাৰ আছে তেওঁলোকক থাম্বনেইলত আপোনালোকে যি দেখিলে তেনেকুৱা কিছুমান কথা কোৱা হৈছে। তো এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু বহুত গুৰুত্বপূৰ্ণভাৱে এই ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। তো বলক তেতিয়াহ'লে বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা, মমিতা মিত্ৰই 50,000 টকা ৰাজীৱ হদিয়া ফাউণ্ডেশ্যনলৈ আগবঢ়োৱা বিষয়টোক লৈ পেলাই বিতৰ্ক হ'বলগীয়া কিছু বিশেষ কিবা আছে বুলি মই নাভাবোঁ। প্ৰথম কথা, ৰাজীৱ হদিয়াৰ আদ্য শ্ৰাদ্ধৰ দিনাখন সন্মানীয় মহেন্দ্ৰ হাজৰিকাৰ যোগেদি আমি ৰাজীৱ হদিয়া ফাউণ্ডেশ্যন নামৰ এটা ন্যাস আমি মুকলি কৰিছিলোঁ আৰু সেইদিনাখনে আমি সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছিলোঁ যে ৰাজীৱৰ সন্তানটি আৰু তেওঁৰ পৰিয়ালটিৰ নিৰাপত্তাৰ কাৰণে এই ন্যাসলৈ সকলোৱে যি ধৰণে পাৰে বৰঙণি আগবঢ়াওক। আৰু সেই হয়তো ছ'চিয়েল মিডিয়াৰ যোগেদি মমিতা মিত্ৰ দেখা পায় আৰু তেখেতৰ স্বামীয়ে অমিতে ছ'চিয়েল মিডিয়াৰ যোগেদি আমাৰ নম্বৰ বিচাৰে আৰু আমি নম্বৰ দিয়াৰ পিছত আমাৰ লগত যোগাযোগ কৰে আৰু যোগাযোগ কৰি কয় যে তেওঁলোকেও খুব দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকেও ৰাজীৱ হদিয়াৰ ঘৰলৈ যোৱাটো বিচাৰিছিল যদিও কামৰ কাৰণে যাব নোৱাৰিলে। তেওঁলোকে ৰাজীৱ হদিয়া ফাউণ্ডেশ্যনত টকা 50,000 টকা এটা আগবঢ়াব বিচাৰিছে। আমি সেই কথাটোত অত্যন্ত আনন্দিত হৈছোঁ এইকাৰণে যে যি সময়ত অসমৰ অধিকাংশ শিল্পীয়ে ৰাজীৱ হদিয়াৰ মৃত্যুত অকণো সমবেদনা জনাবৰ কাৰণে চেষ্টা নকৰিলে, যি সময়ত অসমৰ অধিকাংশ শিল্পীয়ে গুৱাহাটীত নিচিনা জেগাত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবলৈ চেষ্টা নকৰিলে, ৰাজীৱ হদিয়া ফাউণ্ডেশ্যনলৈ 10 টকা এটা আগবঢ়াবলৈ চেষ্টা নকৰিলে, তেনে অৱস্থাত বংগৰ কন্যা এগৰাকীয়ে ৰাজীৱ হদিয়া ফাউণ্ডেশ্যনলৈ 50,000 টকা আগবঢ়োৱাৰ বিষয়টোত আমি যথেষ্ট আনন্দিত হৈছিলোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ আৰু আজিও আপোনালোকৰ মাধ্যমেৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই ক্ষেত্ৰত কোনোবাই এনেই বিতৰ্ক সৃষ্টি কৰি পেলাই লাভ নাই। কাৰণ কোনোবাই কৈছে যে অমিতাই 50,000 টকা দি পেলাই মাৰ্কেটিং কৰিছে, বিহু মঞ্চবিলাক অমিতাই দখল কৰিব, এতিয়া অসমৰ শিল্পীক অৱহেলা কৰিব। গতিকে অসমৰ শিল্পীক যদি অৱহেলা কৰে, অসমৰ শিল্পীক যদি আদৰি নলয়, তেতিয়াহ'লে কোনে নল'ব? মমিতাই নল'ব নে উদ্যোক্তাসকল নল'ব? উদ্যোক্তাসকল যদি নলয়, উদ্যোক্তাসকল কোন? অসমৰ খিলঞ্জীয়া লোক। তেওঁলোকে যদি নলয় তেতিয়াহ'লে দুখ কাৰ, মমিতাৰ নে উদ্যোক্তাৰ? লগতে আজিৰ তাৰিখত আজি সেই যিসকল ব্যক্তিয়ে এই কথাবিলাক চিন্তা কৰিছে, সেই ব্যক্তিসকলে আজি বিগত সময়বিলাকত যেতিয়া মঞ্চবিলাকত ৰাজীৱ হদিয়াৰ নিচিনা, লোহিত গগৈৰ নিচিনা লোকসকল অৱহেলিত হৈ আছিল, তেওঁলোকক কোনো নিমন্ত্ৰণ নকৰিছিল, কিন্তু আঙুলিৰ মূৰত গণিব পৰা 6-7জন ব্যক্তিয়ে 7 লাখ, 6 লাখ, 10 লাখ টকীয়া বৰঙণি লৈ পেলাই গোটেই অসমৰ চৌদিশে মঞ্চ গীত পৰিৱেশন কৰি আছিল। তেতিয়া কিয় কোনো মাত নেমাতিলে যে এইসকল শিল্পীকো মঞ্চ দিব লাগে, গাঁৱৰ উঠি অহা নতুন প্ৰতিভাকো মঞ্চ দিব লাগে? তেতিয়া কিয় নক'লে? কেনেকুৱা পাইছে কথাবোৰ? মই কিন্তু ক'ম যে খুব ভাল কথা কৈছে এজনে, সকলোকে দেখুৱাইছে, কথাখিনি কৈ খুব ভাল কাম কৰিছে। আজি তেওঁলোকৰ চিন্তা হৈছে যে তেওঁলোকক নেমাতি পেলাই মমিতাক মাতিব নেকি, এই চিন্তাৰে তেওঁলোকক খুলি কৈছে। কাৰণ তেওঁলোকৰ লক্ষ্য কেৱল গীতৰ যোগেদি বেপাৰ চলোৱা। আৰু ৰাজীৱ হদিয়া, লোহিত গগৈৰ নিচিনা, বিপিন চাৰনৰ নিচিনা শিল্পীসকলৰ চিন্তা কেনেকৈ আমি জাতি মাতিৰ গীত গাই পেলাই জনতাক জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ কৰিব পাৰোঁ, সেই চিন্তাত তেওঁলোকে আগবাঢ়ি থাকে। যাৰ ফলত আজি মমিতাৰ উত্থানে বিপিন চাৰনক শংকিত নাই কৰা, মমিতাৰ উত্থানে মহেন্দ্ৰ হাজৰিকাক চিন্তিত নাই কৰা, মমিতাৰ উত্থানে লোহিত গগৈক চিন্তিত নাই কৰা। চিন্তিত কাক কৰিছে? গীতক লৈ পেলাই যোনে বেপাৰ কৰিছে তেওঁলোক চিন্তিত হৈছে। গতিকে এই ধৰণৰ কিছুমান নিগেটিভ মন্তব্য দি পেলাই সমাজখনৰ বিশৃংখল নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এতিয়া এইজনে বিপিন চাৰ ডাঙৰ কথা কোৱা নাই, ৰাজীৱ হদিয়াৰ কথা কোৱা নাই, আৰু তেনেকুৱা বহুত জাতি মাটিৰ গান গোৱা তেওঁলোকৰ কথা কোৱা নাই। আচলতে কৈছে কাৰ তেতিয়াহ'লে?
কৈছে জুবিন গাৰ্গৰ কথা, ঠিক আছে। ইনডাইৰেক্টলি জুবিন গাৰ্গৰ কথা কৈছে, তো সেইকাৰণে মই থাম্বনেইলত জুবিন গাৰ্গৰ ফটো লগাই দিলোঁ, ঠিক আছে। তো আপোনালোকেও হয়তো বুজি পাইছে কথাটো, এজনে কোৱা কথাটো, কিন্তু ডাইৰেক্টলি কোৱা নাই আৰু কথাটো। তো তেনেকুৱাই আৰু, সেইকাৰণে মই থাম্বনেইলত ফটোকপি লগাই দিলোঁ। কাৰণ আজি মমিতাই অসমীয়া গীত গাইছে, ইয়াত বেংগলী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা নাই, অসমীয়া জুবিনৰ ভালপোৱা গীতখিনি গাইছে, লগতে নিজেও আজি তাৰিখত এটা অসমীয়া গীত বাণীবদ্ধ কৰিছে, অসমীয়া ভাষা শিকিবলৈ চেষ্টা কৰিছে। ইয়াক আমি আদৰণি জনোৱাটো উচিত। অসমৰ ভাষা সংস্কৃতি, অসমৰ গীত মাত যদি কোনোবা বেলেগ ভাষা ভাষীৰ লোকে যদি গ্ৰহণ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে তাক আমি আদৰণি জনোৱাটো উচিত। যেনেকৈ নলবাৰী কন্যাই আপোনাৰ ভোজপুৰী গীত গাই পেলাই বিহাৰত দপদপাই আছে। গতিকে এইটো আমাৰ কাৰণেও গৌৰৱৰ বিষয়, আৰু বিহাৰৰ ৰাইজে তাক আদৰণি জনাইছে। জুবিনে বেংগলী গীত গোৱাৰ ফলত পশ্চিমবংগৰ ৰাইজে জুবিনক আদৰি লৈছে, আৰু জুবিনৰ গীতবিলাক যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। গতিকে আমি গৌৰৱবোধ কৰিছোঁ, আৰু কলকাতাৰ ৰাইজেও জুবিনক আদৰি লৈছে। ঠিক তেনেকৈ বংগৰ কন্যাই মমিতাই আজি অসমীয়া গীত গাই, জুবিনৰ গীত গাই আজি কলিকতাত অসমীয়া গীতৰ এটা নতুন পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিছে। তাক আমি আদৰণি জনোৱাটো উচিত, তাক বিৰোধাচৰণ কৰা উচিত নহয়। গতিকে এইটো কোনে ভাবিব নালাগে মমিতাই গোটেই বিহু মঞ্চবিলাক দখল কৰি দিব বুলি। গতিকে আমি বিচাৰোঁ যে বিহু মঞ্চবিলাকে মমিতাৰ লগতে নতুন প্ৰজন্মৰ শিল্পীসকলকো আদৰি লওক। ৰাজীৱ শদিয়াৰ নিচিনা আৰু যিবিলাক গাঁৱৰ ভিতৰত প্ৰতিভা লুকাই আছে, সেই প্ৰতিভাবিলাক ওলাই অনাৰ ক্ষেত্ৰত এই বিহু মঞ্চবিলাকে চিন্তা কৰক, তেতিয়াহে জাতিটোৰ ভাষা সংস্কৃতিৰ বিকাশ। তো গাইছ, আপোনালোকে সকলোৱে এই কথাবোৰ মানে কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব, ঠিক আছে। আৰু মইতো খুবেই ভাল পাইছোঁ কথাবিলাক। মই একো মানে ইয়াৰ ওপৰত একো ক'বলৈ নাযাওঁ, আপোনালোকে ক'ব যি ক'বলগীয়া, ঠিক আছে। তো আজি ভিডিঅ'ত ইমানেই আছিল। বাই বাই, থেংকছ ফৰ ৱাচিং। নেক্সট ভিডিঅ'ত আকৌ পাম। জয় আই অসম।